কথা পাতিব ইমান ভাল নালাগে, যিহেতু গল চল বেয়া লাগি থাকে। তো মানে এইটো সেকেন্ড ব্লগ হয়। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আছাম ব্লগ। এইটো মোৰ সেকেন্ড ব্লগ হয়। চ' মানে কেইদিন ব্লগো দিব পৰা নাই। যি এটা ব্লগ দিছিলোঁ, ফাৰ্ষ্ট ব্লগ দিছিলোঁ, বাকী আৰু তাৰপিছত ব্লগ দিব পৰা নাই, কাৰণ গাটো বেয়া আছিলে মোৰ। জ্বৰ, কাহ, চৰ্দি হৈছিলে, এইটো কাৰণে মই ব্লগ কণ্টিনিউ কৰিব পৰা নাই। কিন্তু এতিয়াও ভাল পোৱা নাই ইমান, অলপ মানে জ্বৰ ভাল হৈ গ'ল, কিন্তু কাহটো আছে। এইটো কাৰণে মানে কথা পাতিব ইমান ভাল নালাগে, যিহেতু গল চল বেয়া লাগি থাকে। তো মানে এইটো সেকেন্ড ব্লগ হয়, আৰু নেক্সট ব্লগ দিবৰ কাৰণে মই জল্দি চেষ্টা কৰিম, আৰু যাতে জল্দি ভাল হৈ যাওঁ। মানে মনটো ভাল নলগা হৈ গ'ল যেতিয়াৰ পৰা মোৰ MD চাহিল ব্লগ যোনটো চেনেল আছিলে, এই চেনেলটো যেতিয়াৰ পৰা ইউটিউবৰ পৰা ডিলিট হৈ গ'ল, তেতিয়াৰ পৰা মানে মনটো ভাল নলগা হৈ গ'ল। মানে কিহৰ কাৰণে ডিলিট হৈ গ'ল এইটোতো মই আপোনালোকক আগৰ ব্লগতো কৈছোঁ। কি হ'ল, কিহৰ কাৰণে কি হ'ল, এইটো মই নিজে গম নাপাওঁ এতিয়ালৈ। মানে ভবা নাছিলোঁ যে ইমানখিনি কষ্ট কৰি চেনেলটো পটকৈ ডিলিট হৈ যাব। তেন্তে মানে ইউটিউবৰ ওপৰত কি ভৰসা কৰিব নে কিবা। এইকেইদিন কিন্তু হয়, মোৰ লগত এটা কণ্ট্ৰভাৰ্চি চলি আছিলে ৰেকিবৰ লগত। মানে ইউটিউবাৰ ৰেকিব চিনি পাই চাগে, তেখেতৰ লগত মোৰ অলপ কণ্ট্ৰভাৰ্চি চলি আছিলে। হয়তো এইটো কাম তেখেতৰে হ'ব, কিন্তু মই ইমানো কনফাৰ্ম নহয় যে তেখেতৰ হয় কামটো। কিন্তু পিছলৈ গম পাম, যিহেতু কৰক, একো নাই। যিহেতু মোৰ ফেমিলিটো মোৰ লগত আগৰ পৰা আছেই, ইউটিউবৰ ফেমিলি মোৰ আগৰ পৰা ছাপোৰ্ট কৰি আছে, আৰু এইটো চেনেলটো মোক ছাপোৰ্ট কৰিব। আৰু এইটো চেনেলত মই বেছিভাগ ভিডিঅ' অসমীয়াত দিম, লগতে হিন্দীতো ভিডিঅ' দিম কেতিয়াবাই, কিন্তু বেছিভাগ এছামিছত ভিডিঅ' বনাব চেষ্টা কৰিম এইটো চেনেলত। কাৰণ এইটো চেনেলৰ নাম মই এইটো কাৰণে আছাম ব্লগ বুলি দিছোঁ, আৰু জল্দি মানে যাতে ছাবস্ক্ৰাইবাৰটো আকৌ গ্ৰ'থ হয়, যাতে মোৰ চেনেলটো মই আকৌ মনিটাইজ কৰিব পাৰোঁ জল্দি। তেতিয়াই মোৰ ভাল লাগিব। ছাপোৰ্ট পালে, আপোনালোকৰ ছাপোৰ্ট পালে মই আৰু আগলৈ যাব পাৰিম, নতুন কণ্টেণ্ট দিব পাৰিম, বা নতুন ঠাইলৈ আপোনালোকক, নতুন জেগা, নতুন মানে বস্তু এক্সপ্ল'ৰ কৰাব পাৰিম আপোনালোকক। এতিয়া যাতে মানে কিছুমান মানুহ আছে ন, যে হিংসা কৰে মানে ওপৰত গ'লে। তো এইটোৰ কাৰণে মানে বহুত কষ্ট। মানুহে হিংসা কৰিব নালাগে। আজি মই ইউটিউব কৰি আছোঁ, মোৰ ছাবস্ক্ৰাইবাৰ আছে, ছাপ'জ ধৰি লওক আগৰ চেনেলটোত আছিলে মোৰ কমচে কম 50K ছাবস্ক্ৰাইবাৰ আছিলে। তো যদি মোৰ ছাবস্ক্ৰাইবাৰ 50K আছে, মই ইউটিউব কৰি আছোঁ, আপোনালোকেও ইউটিউব কৰিব বিচাৰিছে, কৰক। ইউটিউবটো মোৰ প্ৰাইভেট নহয়, ইউটিউবটো চবৰ কাৰণে হয়। ইউটিউব কৰক, আপোনালোকেও কৰক। হিংসা কৰি কেনে কি লাভ আছে? মানে আপোনালোকেতো ছাকচেছ হ'ব পাৰে ইউটিউবত, চবেই ছাকচেছ হ'ব, খালি অলপ টাইম লাগে ইউটিউবত, কষ্ট কৰিব লাগে। তো যিহেতু মানে এইকেইদিন অলপ টেনশ্যনত আছিলোঁ, এইটো কাৰণে ভিডিঅ' দিব পৰা নাই, লগতে গাও বেয়া, লগতে কাহ হৈ আছে, আপোনালোকে এতিয়া গমেই পাইছে। তো আৰু মোৰ ইনষ্টাগ্ৰামৰো লিংক ইউটিউবত দিয়া আছে, তো আপোনালোকে তেখেতে ইনষ্টাগ্ৰামত ফ'ল' কৰিব নতুন আপডেটৰ কাৰণে। আৰু ব্লগত কমেণ্টটো কৰিব কি আপোনালোকক কেনেকুৱা ব্লগ লাগে, বা কি কিবা যদি মোৰ মিষ্টেকো হৈছে, তেন্তে আপোনালোকে কমেণ্টত ক'ব পাৰে। মই মিষ্টেকটো ভাল কৰিব ট্ৰাই কৰিম। আৰু চাগে মোৰ কথাবোৰ চাগে অলপ বুজি আহিছে, কাৰণ ময়ো মানে ব্লগিঙত ইমান কমফৰ্ট হ'ব পৰা নাই এতিয়ালৈ। আগলৈ পাৰিম, এতিয়ালৈ কিন্তু হোৱা নাই। ব্লগিং কৰোঁতে যিহেতু আদতটো আহি যাব, কিন্তু মোৰ এম আছে যাতে মই ডাঙৰ ব্লগাৰ এটা বনো। যদি আপোনালোকে ছাপোৰ্ট কৰে, নিশ্চয় মই ডাঙৰ ব্লগাৰ হ'ব পাৰিম। আৰু মোক খালি আপোনালোকৰ ছাপোৰ্টেই লাগে। বাকী ভালপোৱা মৰমটো আপোনালোকে দিয়ে আছে, মোৰ আগৰ চেনেলক দিছেই, ভালপোৱা মৰম বহুত দিছে, মোক ভাল লাগিছে। তো যাতে আগলৈ আপোনালোকে এনেকৈ মৰম দিয়ে, যাতে মই আগুৱাই যাব পাৰোঁ। তো ধন্যবাদ। আৰু নেক্সট ব্লগ বহুত জল্দি আহিব। কমেণ্ট কৰিব কি ব্লগ লাগে, বা কি কণ্টেণ্টৰ ওপৰত মোৰো ইমান আইডিয়া নাই। তো আপোনালোকে কমেণ্ট কৰিব। কথা বেছি পাতিব নোৱাৰোঁ, নহ'লে ব্লগটো আৰু ডাঙৰ কৰিলোঁ হয়। এতিয়া কাৰটো আছে, অলপ কষ্ট পাওঁ, মানে গলটো বেয়া হৈ আছে। তো ইমানটিতে এণ্ড কৰোঁ। বাকী চেনেলটোত যদি নতুন আছে, ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। টিল দেন বাই বাই, টাটা। জল্দি ব্লগ আহি আছে, বাই।